এই লক্ষ্যৰ উদ্দেশ্যৰে অসমৰ সংখ্যালঘু ৰাইজৰ লগত আছো আৰু ইয়াত মই জিলা আয়ুক্তগৰাকীক আহ্বান জনাইছো বহুত উচ্ছেদ আপুনি কৰিলে সেইখিনি সংস্থাপনৰ ব্যৱস্থা কৰক সেইখিনি তিৰপল টানিবলৈ লাগিব আপোনালোকৰ ল'ৰা ছোৱালী আছে আপোনালোকৰ ল'ৰা ছোৱালী এচি ৰুমত আছে আৰু আমাৰ ল'ৰা ছোৱালী তিৰপলৰ তলত আছে মানৱতা অসম ৰাখক হিমন্ত বিশ্ব শৰ্মা চিৰদিন নাথাকে জিলা আয়ুক্ত হওক আৰক্ষী অধীক্ষক হওক আপুনি চৰকাৰৰ কথা মতে এই মানুহখিনিক যি অন্যায় কৰি আছে কোনোবাই কিবা বিচাৰ নকৰিলেও সুপ্ৰিম কোৰ্টত টানি লৈ যোৱা হ'ব আমচুৰ ফালৰ পৰা হিমন্ত বিশ্ব শৰ্মা কিন্তু চিৰজীৱন কিন্তু মুখ্যমন্ত্ৰী হৈ নাথাকে এই কথাটো প্ৰশাসনৰ ৰাইজে বুজি লওক আৰু এটা কথা কওঁ আৰু অধিক মাটি অধিগ্ৰহণৰ বাবে চিন্তা কৰি আছে আদানীক দিব আদানী অসমৰ একদম তাৱৈ আদানী তাৱৈ হৈ গৈছে অসমীয়া জাতিৰ মূল কাণ্ডাৰী অসমীয়া জাতিৰ মানুহ মৰি আছে মাটি নাই আদানীক মাটি কি কাৰণে দিব জানে আদানী দিল্লীত प्रधानमंत्री कब प्रधानमंत्री से हेमंत बिस्वा शर्मा ने बहुत अच्छा किया है मुसलमान के घर पर डूबा के तोड़ दिया गुली करके मारा तो इसको दूसरा बार चीफ मिनिस्टर बनाना है यही फर्मुला तेও অসমৰ মাটি অসমৰ ভেটি বিক্ৰী কৰিব ওলাইছে আদানীৰ ওচৰত এইটো আজি আমি বুজিছো বহুতেই বুজা নাই 10 বছৰ পিছত বুজি পাব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিমান অন্যায় অসমীয়া ৰাইজৰ লগত কৰিব গতিকে মই বেছি কথা নকওঁ যেতিয়ালৈকে ন্যায় নাপাওঁ মই কেতিয়াও ভাল মুছলমান হ'ব নোৱাৰি যদি কোনো হিন্দু ভাই ভাল মানুহ হ'ব নোৱাৰে ভাল হিন্দু হ'ব নোৱাৰে এটাই স্পষ্ট গতিকে আমাৰ দাবী হৈছে প্ৰতিজন উচ্ছেদিত পৰিয়াল সংস্থাপিত হ'ব লাগিব পাট্টাৰ মাটি যিসকলে আছে তেওঁলোকক কোনো ধৰণৰ উচ্ছেদ কৰিব নোৱাৰিব আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান আমি বিচাৰিছো আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান বিচাৰিছো লগতে মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কয় সংখ্যালঘু ৰাইজৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষিত হ'ব লাগে বৰ্তমান কোৱা কয় নাই এইজন মুখ্যমন্ত্ৰীয়ে আমার ৭,০০০ ছাত্র ছাত্রীক আজি ৪ বছর পৰা উচ্ছেদ কৰি স্কুলৰ পৰা বঞ্চিত কৰিছে সব কিমান ভয়ানক কথা মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো যদি মুছলমানক আপুনি শিক্ষিত কৰিব বিচাৰে মাত্ৰ ১০ জন উচ্ছেদিত